গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভাল। মই আজি যাই আছোঁ বৰ্তমান কোদাল লৈ, আৰু ইপিনে আছে হাতত তেহকতি। সিদিনাখন শনিবাৰে যে আনিছিলোঁ তেহকতিখিনি আজি দিম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক। আমি বৰ্তমান তেহকতি দিয়াৰ কাৰণে কাম কৰিব গৈ আছোঁ। চাব পাৰে এইবিলাক আৰু কুঁহিয়াৰ জাৱাইছোঁ আমি বৰ্তমান। আমি আৰু নতুনকৈ কুঁহিয়াৰ ৰুম বুলি ভাবিছোঁ। এইবিলাক কুঁহিয়াৰ জাৱাইছোঁ বৰ্তমান, ৰুব হোৱা নাই আৰু 2 সপ্তাহমান পাছত ৰুব হ'ব পুলিবিলাক। বৰ্তমান আমি কাম কৰাত লাগি গ'লোঁ। এয়া বৰ্তমান কাম কৰি আছে, ইপানেও কাম কৰি আছে। আমি 3জন আহিছোঁ। মানে এয়া খাৱাই আছে ধুনীয়াকৈ লাইনে লাইনে, ধুনীয়াকৈ মাটিবিলাক গুড়া কৰি আছে। ইফালে মই কাটি আছোঁ, এইবিলাক চাব পাৰে। ইয়াত ধুনীয়াকৈ এনেকুৱা কৰে, আগে মাটিবিলাক মিহি মিহি কৰি লওঁ। মিহি মিহি কৰাৰ পিছত এনেকৈ লাইনে লাইনে তেহকতি দিম। ধুনীয়াকৈ কাটি আছোঁ। এইবাৰ গুড়া কৰাৰ পিছত পানী দিব লাগিব, কাৰণ মাটিখিনি বেছি হেৰি হৈছে আৰু শুকান, পানী চানী নাই। তাৰ কাৰণে মেচিনতে পানী দিম। পানী দিয়া হোৱাৰ পিছত আমি দিব বাকী তেহকতিখিনি দিম। পানী দি ল'ম, কাৰণ মাটিটো বেছি শুকান যে, সেইকাৰণে পানী দি ল'ম। পানী দিয়াকৈ ভিজাই ল'ম চবখিনিকো। তাৰপাছত ইয়াতে পূৰা লাইন লাইনকৈ তেহকতিবিলাক দিয়া হ'ব। হাই ফ্ৰেণ্ডসকল, এতিয়া আমি যাম। এতিয়া মেচিনত তেল ভৰাই আছোঁ বৰ্তমান। এতিয়া আমি মেচিনটো ষ্টাৰ্ট দিম। ষ্টাৰ্ট দি পানী দিম। তাৰপৰা এয়া ষ্টাৰ্ট দি আছে মেচিনটো বৰ্তমান। ষ্টাৰ্ট হৈ গ'ল। এয়া তাৰপৰা ষ্টাৰ্ট হৈ গ'ল। বৰ্তমান পানী অহা নাই। পানী আহোঁতে অলপ টাইম লাগে, কাৰণ পাইপডালত পানী সোমাব নালাগে না। মেচিনটোত ঘণ্টাতহে অলপমান পানী সোমাব লাগে। পানী সোমাই কিনে সেনেকৈ ষ্টাৰ্ট দিব লাগে। আৰু পানী আহি গ'ল। এয়া পানী দি আছোঁ বৰ্তমান। এই পানী দি আছোঁ লাইনত। বৰ্তমান মাটিবিলাক পূৰা শুকাই গৈছে না। শুকাই যোৱাৰ কাৰণে পানী দি অলপ ভিজাই ল'ব লাগিব, তাৰপিছতহে গুটি দিব লাগিব। পানী গৈ আছে। পানী চাব পাৰে, আমাৰ সম্পূৰ্ণ পানী দিয়া হৈ গ'ল। মাটি পূৰা ভিজি গ'ল। এইবাৰ এয়া গোটাই মাটি ভিজি গ'ল, পানী দিয়া হৈ গ'ল আমাৰ। এতিয়া আমি এইবিলাক লাইনে লাইনে তেহকতি দি যাম, এটা 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 কৰি। প্ৰত্যেকটা লাইনতে দি যাম। তেহকতি দিয়া ষ্টাৰ্ট কৰি আছোঁ। এয়া দি আছে তেহকতি। চাব পাৰে এইবিলাক তেহকতিবিলাক এনেকুৱা দি যাই আছে ধুনীয়া কৰি। এইবিলাক দি যাই আছে এনেকুৱা কৰি। এইবিলাক হৈছে তেহকতি। এয়া আমি তেহকতি দি আছোঁ। তেহকতি ধুনীয়াকৈ মাটি দি থাকি দি যাব লাগিব, যাতে হেৰি খাব নোৱাৰে, পিঁপৰে খাব নোৱাৰে। ধুনীয়াকৈ দি যাব লাগিব। আজিলৈ ভিডিঅ'টো ইমান আছিল। বাই বাই।